আজিৰ ভিডিঅ'টো হল যে যিসকল ষ্টুডেণ্ট সেকেন্ড সেমিষ্টাৰৰ পলিটিকেল সাবজেক্ট লৈ পঢ়ি আছা তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। সেকেন্ড সেমিষ্টাৰ FYUGP for your undergraduate program course subject political science major and minor Indian government and politics very important বা common question answer for examination 2025 got number বা chapter number নাগৰিকত্ব আৰু অধিকাৰ। তো এইখন আছিল সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্স যিখন সাবজেক্ট আছে ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স। তাৰপিছত যে মেজৰ আৰু মাইনৰ যিসকল ষ্টুডেণ্ট লৈছে এই কিতাপখন তোমালোকে পঢ়িব লাগিব। তো এইখন কিতাপৰ যিটো তোমালোকৰ চেপ্টাৰ নাম্বাৰ 2 দিয়া আছে নাগৰিকত্ব আৰু অধিকাৰ, তো সেইখন চেপ্টাৰত আজি 1 নম্বৰ আৰু 2 নম্বৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিম 2025 বৰ্ষৰ কাৰণে। তো তোমালোকৰ প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো দিয়া আছে যে কুৱেশ্যন নম্বৰ 1 নাগৰিকত্ব শব্দটোৰ উৎপত্তি কোন শব্দৰ পৰা হৈছে। মোস্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো 1 নম্বৰী প্ৰশ্ন কাৰণ লিখি যাবা। ইয়াৰ উত্তৰটো দিয়া আছে যে নাগৰিক সিটিজেন শব্দটো লেটিন শব্দ সিভিছৰ পৰা উৎপত্তি হৈছে। কুৱেশ্যন নম্বৰ 2 যে কোন চনত ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ প্ৰস্তাৱনাত যোগ দিয়া হৈছিল। মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো এইটো সেশনাল এক্সামিনেশ্যনত আহিছিল। ইয়াৰ উত্তৰটো দিয়া আছে 1976 চনত ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানত প্ৰস্তাৱনাত যোগ দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 3 যে মৌলিক অধিকাৰসমূহ সংবিধানৰ 12 পৰা 35 নং অনুচ্ছেদলৈ লিখা আছে, এইটো শুদ্ধ নে অশুদ্ধ? তেওঁ উত্তৰটো দিয়া আছে শুদ্ধ। কুৱেশ্যন নম্বৰ 4 যে মৌলিক অধিকাৰৰ অৰ্থ কি। মোস্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো আহিব তোমালোকে 1 নম্বৰী প্ৰশ্ন কাৰণ যে মৌলিক অধিকাৰৰ অৰ্থ কি। তেওঁৰ উত্তৰটো তেনেহলে হ'ব যে সংবিধানৰ দ্বাৰা নাগৰিকক দিয়া হোৱা এনে অধিকাৰবোৰ যিবোৰে ব্যক্তিৰ স্বাধীনতা সমতা আৰু গৌৰৱৰ সংৰক্ষণ কৰে। এই অধিকাৰবোৰে চৰকাৰৰ অন্যায় আচৰণ পৰা নাগৰিকক সুৰক্ষা দিয়ে। তো এইখিনি আছিল যে মৌলিক অধিকাৰৰ অৰ্থ। কুৱেশ্যন নম্বৰ 5 যে নাগৰিকত্ব ধাৰণাৰ মাজেৰে কোনে অভিজাতন্ত্ৰ পোষকতা কৰিছিল। এৰিষ্টটলে পোষকতা কৰিছিল নাগৰিকত্ব ধাৰণাৰ মাজেৰে। কুৱেশ্যন নম্বৰ 6 টো দিয়া আছে যে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ কোন দেশৰ পৰা ধাৰ কৰা হৈছে। তাৰ উত্তৰটো দিয়া আছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় সংবিধান মৌলিক অধিকাৰৰ দেশৰ পৰা ধাৰ কৰা হৈছে। কুৱেশ্যন নম্বৰ 7 তো 7 নম্বৰ প্ৰশ্নটো হল যে ভাৰতৰ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ কোন সংবিধানৰ আলমত গঢ় দিয়া হৈছে। তাৰ উত্তৰটো হ'ব যে তোমালোকৰ ইয়াৰ উত্তৰটো দিয়া আছে আয়াৰলেণ্ডৰ সংবিধানৰ আলমত। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো দিয়া আছে ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ 25 বৰ্ষৰ কাৰণে যে 8 নম্বৰ প্ৰশ্নটো যে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ কিমান নং অনুচ্ছেদত আছে। ইয়াৰ উত্তৰটো দিয়া আছে যে 12 পৰা 35 নং অনুচ্ছেদলৈ আছে যে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ। তাৰপিছত তোমালোকৰ যে 9 নম্বৰ প্ৰশ্নটো হ'ল যে কোনটো অনুচ্ছেদে আইনৰ চকুত সকলো সমান অধিকাৰ প্ৰদান কৰিছে। ইয়াৰ উত্তৰটো দিয়া আছে যে 14 নং অনুচ্ছেদে আইনৰ চকুত সকলো সমান অধিকাৰ প্ৰদান কৰিছে। কুৱেশ্যন নম্বৰ 10 টো দিয়া আছে ভাৰতীয় সংবিধানৰ পৰা কোনটো মৌলিক অধিকাৰ বাতিল কৰা হৈছে। মোস্ট ইম্পৰ্টেণ্ট হয় ভেৰি ইম্পৰ্টেণ্ট হয় 2025 বৰ্ষৰ কাৰণে সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্স সাবজেক্টৰ মেজৰ আৰু মাইনৰ ষ্টুডেণ্টৰ। ইয়াৰ উত্তৰটো দিয়া আছে সম্পত্তিৰ অধিকাৰ। সম্পত্তিৰ অধিকাৰটো উঠাই দিয়া আছে আৰু কিমান চনত দিয়া আছে 1977 চনৰ 44 নং সংবিধান সংশোধনী অনুসৰি ইয়াক বাতিল কৰা হৈছে। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো হল যে মৌলিক কৰ্তব্য কেতিয়া সংবিধানত সংযোজন কৰা হয়। ইয়াৰ উত্তৰটো দিয়া আছে যে 1966 চনত 42 তম সংশোধনী মতে। তো এইবিলাক আছিল যে তোমালোকৰ যে ফাইনেল এক্সামিনেশ্যনত কেনেধৰণৰ প্ৰশ্ন আহিব। তো এনেধৰণৰ প্ৰশ্ন আহিব তো এইবিলাক প্ৰশ্ন শিকি যাবা। কুৱেশ্যন নম্বৰ 12 টো দিয়া আছে যে সংবিধানৰ কোনটো অংশত নিৰ্দেশাত্মক নীতিসমূহৰ সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উত্তৰটো হৈছে সংবিধানৰ 4ৰ্থ অংশত। 13 নম্বৰ কুৱেশ্যনটো হল যে সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহৰ সন্নিৱিষ্ট কৰা হৈছে। তেওঁটো সংবিধানৰ 3য় অংশত। তো এইবিলাক প্ৰশ্ন তোমালোকে 1 নম্বৰী প্ৰশ্নৰ কাৰণে শিকি যাবা। তাৰপিছত দিয়া আছে 14 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ভাৰতীয় সংবিধানত কেইটা মৌলিক অধিকাৰ আছে। ভেৰি ইম্পৰ্টেণ্ট হয় মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো। ইয়াৰ উত্তৰটো হল যে 6টা ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ আছে। তাৰপিছত তোমালোকৰ 15 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য কি।
অত্যন্ত গুরুত্বপূর্ণ হয় প্রশ্নটো 15 নম্বর প্রশ্নটো হল যে রাষ্ট্রের নির্দেশাত্মক নীতির প্রধান উদ্দেশ্যটো কি ইয়ার উত্তরটা হল যে রাষ্ট্রের নির্দেশাত্মক নীতির প্রধান উদ্দেশ্যটো হল ভারতক এখন কল্যাণমুখী রাষ্ট্র হিসেবে প্রতিষ্ঠিত করা তাৰপিছত দিয়া আছে যে নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটো হ'ল 16 নম্বৰ প্ৰশ্ন যে তোমালোকৰ মৌলিক অধিকাৰসমূহৰ সংশোধন কৰিব পাৰানে তাৰ উত্তৰটো দিয়া আছে পাৰি তাৰপিছত দিয়া আছে 17 নম্বৰ প্ৰশ্ন যে সমতাৰ অধিকাৰ কোনটো অনুচ্ছেদত আছে তাৰ উত্তৰটো হ'ল যে 14 ৰ পৰা 18 নং অনুচ্ছেদলৈ সমতাৰ অধিকাৰটো অনুচ্ছেদত আছে তাৰপিছত দিয়া আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্নটো 1 নম্বৰ প্ৰশ্নৰ কাৰণে এইটো দিয়া আছে তোমালোকৰ 18 নম্বৰ প্ৰশ্ন যে স্বাধীনতার অধিকার কোনটো অনুচ্ছেদত আছে ইয়াৰ উত্তৰটো দিয়া আছে যে 19 ৰ পৰা 12 নং অনুচ্ছেদলৈ স্বাধীনতাৰ অধিকাৰ অনুচ্ছেদত আছে তাৰপিছত দিয়া আছে 19 নম্বৰ প্ৰশ্ন যে 44তম সংশোধনীয়ে কোন মৌলিক অধিকাৰ বাতিল কৰে তো সম্পত্তিৰ অধিকাৰৰ বাতিল কৰিছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো তোমালোকে 1 নম্বৰৰ প্ৰশ্নৰ কাৰণে শিকি যাবা তাৰপিছত দিয়া আছে যে তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ কাৰণে আৰু এখন আছে তোমাৰ হেকৰ যেটো 20 নম্বৰ প্ৰশ্ন যে নাগৰিকত্বৰ সংজ্ঞা দিয়া মোস্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো নাগৰিকত্ব সংজ্ঞা দিবলৈ কৈছে তো যেহেতু বহুতেই সংজ্ঞা দিছে তাৰ মধ্যে তোমালোকে এইটো শিকি যোৱা যে লাস্কাৰৰ মতে যে নাগৰিকত্ব হল যে জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে নিজৰ সুনিশ্চিত বিচাৰ বুদ্ধিৰ অৱদান তো এইকনে আছিল যে নাগৰিকত্বৰ সংজ্ঞা দিয়া তো সংজ্ঞাটো আহিলে তোমালোকে ভালদৰে ইয়াৰ এনসাৰটো লিখি দিবা তোমালোক সম্পূৰ্ণ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ পাই যাবা তাৰ পিছত দিয়া আছে তোমালোকে যে 2 নম্বৰী প্ৰশ্নৰ কাৰণে শিকি যাবা যে 21 নম্বৰ প্ৰশ্ন তো 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিব লাগিব যে 21 প্ৰশ্নটো আছে যে মৌলিক অধিকাৰ বুলিলে কি বুজায় ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ উত্তৰটো সাধাৰণতে সকলো দেশৰ সংবিধানে নাগৰিকৰ মানসিক আৰু আধ্যাত্মিক তথা ৰাষ্ট্ৰীয় ঐক্যৰ বাবে কিছুমান অধিকাৰ স্বীকৃতি দিয়ে সংবিধান স্বীকৃতি এই অধিকাৰসমূহ হল মৌলিক অধিকাৰ উচ্চতম ন্যায়ালয় প্ৰাক্তন ন্যায়াধীশ বি.পি. গজেন্দ্ৰ গদকাৰৰ মতে মৌলিক অধিকাৰ হল ৰাষ্ট্ৰৰ লগত ব্যক্তিৰ সম্বন্ধ পৰিচালনা কৰা আইনগতভাৱে বলবৎ কৰিব পৰা অধিকাৰ মোস্ট ইম্পৰ্টেণ্ট হয় তোমালোকে 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা তাৰ পিছত দিয়া আছে তোমালোকৰ 22 নম্বৰ প্ৰশ্নটো যে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ কি কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ উত্তৰটো হ'ব যে ভাৰতীয় সংবিধানত নাগৰিকৰ স্বাভাৱিক মৌলিক অধিকাৰ স্বীকৃতি দিয়ে এই অধিকাৰসমূহৰ সংবিধানৰ 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মুঠ 24 বা 24টা অনুচ্ছেদ ব্যাখ্যা কৰা হৈছে এই অধিকাৰসমূহ হৈছে যে মৌলিক অধিকাৰসমূহ 6টা যেটো 6টা তোমালোকে ভালদৰে পয়েন্ট আউট কৰি দিয়া আছে তো পয়েন্ট কেইটা তোমালোকে চাই লোৱা প্ৰথমটো দিয়া আছে সমতাৰ অধিকাৰ তাৰ পিছত দ্বিতীয় নম্বৰ পয়েন্টত লিখা দিয়া আছে যে স্বাধীনতাৰ অধিকাৰ তাৰ পিছত শোষণৰ বিৰুদ্ধে অধিকাৰ ধৰ্মৰ অধিকাৰ তাৰ পিছত দিয়া আছে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰু হেকত তোমালোকৰ যেটো দিয়া আছে মৌলিক অধিকাৰ তো হেকৰটো হল যে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ তো এই ছখন আছিল তোমালোকৰ ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ তো মৌলিক অধিকাৰ 6টা তোমালোকে ভালদৰে শিকি যাবা মোস্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ 2025 ৰ এক্সামিনেশনৰ কাৰণে তাৰ পিছত দিয়া আছে তোমালোকৰ 23 প্ৰশ্নটো যে মৌলিক অধিকাৰসমূহৰ দুটা বৈশিষ্ট্য লিখে এই প্ৰশ্নটো গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশন 2024 ত 2 মাৰ্কৰ কাৰণে আহিছিল তোমালোকৰ 25 মাৰ্কৰ কাৰণে শিকি যাবা এই প্ৰশ্নটো ইয়াৰ উত্তৰটো দিয়া আছে যে প্ৰথম যে ক নম্বৰ দিয়া আছে যে তোমালোকৰ চৰম নহয় তো ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰৰ চৰম নহয় তাৰ পিছত দ্বিতীয় নম্বৰ পইণ্টত দিয়া আছে বাদযোগ্য তো ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহৰ বাদযোগ্য তো মোস্ট ইম্পৰ্টেণ্ট হয় যে মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা তো বৈশিষ্ট্য আহিলে তোমালোকে মৌলিক অধিকাৰৰ তো দুটা তোমালোকে ভালদৰে লিখি দিবা তাৰ পিছত দিয়া আছে তোমালোকৰ যে 24 নম্বৰ প্ৰশ্ন যে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজত দুটা পাৰ্থক্য লিখা মোস্ট ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে এইটো যে ইয়াৰ উত্তৰটো দিয়া আছে কোৱা যে দেশৰ জৰুৰী অৱস্থাত মৌলিক অধিকাৰসমূহ বাতিল হয় আনহাতে নিৰ্দেশাত্মক নীতিসমূহৰ কাৰ্যকৰী হৈ থাকে তাৰ পিছত দ্বিতীয় নম্বৰ পইণ্টত দিয়া আছে যে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য কিন্তু মৌলিক অধিকাৰসমূহৰ কেৱল ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য তো এইখন আছিল যে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজত দুটা পাৰ্থক্য মোস্ট ইম্পৰ্টেণ্ট হয় তোমালোকে 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা তাৰ পিছত তোমালোকৰ আজিৰ ভিডিঅ'ৰ যেটো হেকৰ প্ৰশ্নটো দিয়া আছে পলিটিক্যাল সায়েন্স সাবজেক্টৰ সেকেন্ড সেমিষ্টাৰৰ তো তোমালোকৰ হেকৰ প্ৰশ্নটো হল যে 25 নম্বৰ প্ৰশ্ন যে 25 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ দুটা কাৰ্যকাৰিতা সম্পৰ্কে আলোচনা কৰা বা লিখা তোমালোকৰ প্ৰশ্নটো এনেদৰে আহিব পাৰে তো ইয়াৰ
এই কোশ্চেনটো যদি আহে তোমালোকৰ ফাইনেল এক্সামিনেশ্যন তেনেহ'লে তোমালোকে এনসাৰটো এনেদৰে লিখি দিবা তো এনসাৰটো দিয়া আছে যে প্ৰথমত দিয়া আছে ক নম্বৰ যে বিনামূলীয় শিক্ষা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ অনুসৰি 6 বছৰৰ পৰা 14 বছৰলৈ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয় শিক্ষা লাভ কৰিছে খ নম্বৰত দিয়া আছে যে পঞ্চবাৰ্ষিক পৰিকল্পনা তো পঞ্চবাৰ্ষিক পৰিকল্পনা তোমালোকৰ দিয়া আছে যে চৰকাৰে দেশৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে পৰিকল্পিত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে এই পৰিকল্পনাৰ অধীনত কৃষি উদ্যোগ নিবনুৱা সমস্যা সমাধান ইত্যাদি খণ্ডত উন্নয়ন সাধন কৰাত যথেষ্ট সফল হৈছে তো এইখন আছিল যে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ দুটা কাৰ্যকাৰিতা তো ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ দুটা কাৰ্যকাৰিতা তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত আহে তো তেনেহ'লে তোমালোকে এনসাৰ লিখি দিবা তো তোমালোকৰ এনেধৰণৰ তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত আহিব প্ৰশ্নকেইটা তোমালোকে ভালদৰে শিকি যাবা ছেকেণ্ড ছেমিষ্টাৰৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ছেকেণ্ড ছেমিষ্টাৰ যিটো পলিটিকেল সায়েন্স দিয়া আছে যে ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স মেজৰ আৰু মাইনৰ ষ্টুডেণ্টৰ কাৰণে হয় তো তোমালোকে প্ৰশ্নকেইটা ভালদৰে শিকি যাবা তো ভিডিঅ'খন এইখিনি আছিল তো সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ